আঁতৰি দিয়ক বৰ্তমান অসমত এটা জনপ্ৰিয় অসমীয়া ডাইলগ কওকচোন আৰু এটা হিন্দী ডাইলগ এই অসমীয়া ডাইলগ এটা বেলেগ আছে কি আছে বাৰু এই খেতিতকৈও এটা টপত আছিলে এই নহয় বাইদেউ আপুনি আগলৈ আহিব বিচাৰিছে নেকি আহি যাওক এই পুলিচ ঘোষ ভাঙি দিয়ক হয়নে নহয় বাৰু আৰু এটা হিন্দী ডাইলগ আছিলে জনপ্ৰিয় কোনটো হিন্দী ডাইলগ অকণমান দিন বাৰু পুৰণা হ'ল তথাপিতো জনপ্ৰিয় কি ডাইলগ ये क्या हुआ हे प्रभु जगन्नाथ प्रेमानंद मैं लंकी भी खुल गया मैं धोती भी হয় না হয় বাৰু হে ললিত মণ্ডলৰ ললিতৰ জীয়েকে চাইকেল চলাই কলে যায় মণ্ডলৰ পুতেকে বাট ধৰি চুমা খায় এ মজা এটা সকলে জোৰেৰে হাত চাপৰি দিয়কচোন এইফালৰ পৰা নাই হাত চাপৰি দিয়কচোন নহয় গম নাপাওঁ সন্দেহ হৈ যায় আজিকালি সেইকাৰণে হাত চাপৰিবিলাক বজাব দিওঁ দেই আজিকালি মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবিলাকৰ সংখ্যাবিলাক যে বাঢ়ি গৈ আছে যে মাক বাপেকবিলাক কাষত থাকিলেও গুৰুত্ব নিদিয়ে মানে এই যদিও ওচৰতে থাকে গম নাপায় ন কোনটো বয়ফ্ৰেণ্ড কোনটো গাৰ্লফ্ৰেণ্ড এই হাতবিলাক মানে এনেকে এনেকে ধৰি থাকে সেইকাৰণে হাত চাপৰি বজাব দিছিলোঁ কিন্তু এইফালে আছে দেই সেইবিলাক বজোৱা নাই আৰু এটা কাৰণে হাত চাপৰিটো বজাব দিছোঁ অন্ততঃ আপোনালোকৰ ওচৰত থকা মহ কেতিয়া যাব এটা কথা কৈ থওঁ জীয়ৰী ছোৱালী দেখাই নাই দেখোন আছে নাই জীয়ৰী ছোৱালী ইয়াত নাই নেকি মুকুতা ডেকাৰ এই মানে পোষ্টটো খালী আছে কথাটো কৈ থৈছোঁ মোৰ আছে খালী এফালেও খালী আছে দুটা পোষ্ট খালী আছে কথাটো কৈ থৈছোঁ যদি ভাল জীয়ৰী ছোৱালী হাইটে চাইটে মিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে পোষ্টটো খালী আছে একদম চিৰিয়াছলি কৈছোঁ মই চিৰিয়াছলি কৈছোঁ নহয় মানে ঘৰত কাম কৰা এক্সপিৰিয়েঞ্চ থকা বোৱাৰী হ'লেও এইজনৰ কাৰণে নহয় ইয়াত নাই নি বাৰু কোনো কি হ'ল কথাটো কি ক'লে নহয় মানে কি মই কৈছো যে আপুনি যে কৈছে যে ছোৱালী ভাল ছোৱালী লাগে বুলি মই কৈছো যে এক্সপিৰিয়েঞ্চ থকা বোৱাৰী হ'লেও হ'ব কেৱল এইজনৰ কাৰণে নহয় আপোনাৰ কথা কৈছোঁ মই নহয় মোৰ কাৰণেতো নম্ৰ ভদ্ৰ এজনী ছোৱালী হ'লে হ'ল বাৰু না আপুনিয়ে কৈছিলে বোলে আজিকালি বোলে যিবিলাক বোলে এইবিলাক কোম্পানীবিলাক প্ৰাইভেট কোম্পানীবিলাক আছে কোম্পানীবিলাকত বোলে প্ৰাইভেট মানে অভিজ্ঞতা থকা বোলে হেৰিহে বোলে এমপ্লয়ীহে বোলে নিযুক্তি হয় আপুনিয়ে কৈছিলে বোলে মোক অভিজ্ঞতা থকা লাগে তাকে মই ভাবিছিলোঁ কিন্তু এতিয়া আকৌ এইজনো থাকিল যে না মোৰ মানে ছোৱালীখিনিলে মোৰ এটাই ক্ষোভ এটা আছে দেই কি এটাই ক্ষোভ আছে আমাৰ ছোৱালীসকলক কৈছোঁ কোনোবা আছে নাই চাগে ন কোনো নাই শুলেগে ন প্ৰেম কৰিলে এজনৰ লগত কৰিবা মন্দিৰৰ প্ৰসাদ নহয় ন সবকে বিলাই দিবলৈ নহয় মই আকৌ আমাৰ ইয়াতে ল'ৰা বহুত আছে মই ল'ৰাসকলক এটা কথা কওঁ হয়নে নহয় ক'বা দেই তোমালোকে ক'বা যে নহয় যেতিয়া মানে কি এনেকুৱা এটা কথা হয় যে যেতিয়া মাছ এটা শুকাই যায় তেতিয়া কি বুলি কয় মাছ এটা যদি শুকাই যায় তেতিয়া কি বুলি কয় শুকান মাছ যদি ছোৱালী এজনী শুকায় তেতিয়া কি বুলি ক'ব ক্ষীণ ছোৱালী জিৰ' ফিগাৰ কিন্তু ল'ৰা এজন যদি শুকাই যায় তেনেহ'লে ক'ব এই অমুকৰ পুতেকটো মদাই ভাঙুৰি হ'লো শুকাই গৈছে হয়নে নহয় বাৰু এক মিনিট নহয় এতিয়া মই এওঁলোক দুজনৰ কাৰণে ছোৱালী চাইছোঁ মই যে বিয়া পাতিলোঁ মই গাঁৱৰ পৰাই বিয়া পাতিলোঁ আমাৰ গাঁৱৰ মানুহখিনিয়ে গম পায় বাকী মোৰ একদম বিনম্ৰ অনুৰোধ
আপুনি যে বাৰে প্ৰতি যে কৈ আছে যে মই বিয়া পাতিলো মই বিয়া পাতিব কি আপুনি আকৌ এবাৰ বিয়া পাতিব মন আছে নেকি বাৰু নহয় যদি ডাইৰেক্টলি ক'লে হ'ল নহয় যদি যদি নহয় 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 মই সঁচাই আছোঁ একদম চিৰিয়াছলি কৈছোঁ মই গাঁৱৰ পৰা বিয়া পাতিছোঁ কিন্তু না মই বিয়াখন কেনেকৈ পাতিবলগীয়া হ'ল কি চক্ৰান্তত পৰি পাতিবলগীয়া হ'ল সেই কথাটোহে ক'ম বুলি ভাবিছোঁ কি চক্ৰান্তত পাতিবলগীয়া হ'ল সেই কথাটো কৈ দিওঁ আজি আপোনাক কওঁ তোমাকো কওঁ লগতো কৈ দিওঁ দেই কৈ দিওঁ নে কথাটো কৈ দিওঁ নে মোৰ শাহুমা আছেই চাগে ইয়াতে কথাটো কৈ দিওঁ দেই মই মানে এতিয়া যিগৰাকী শাহুমা হ'ল সেইগৰাকী ঘৰলৈ মানে মই এদিন ৰাস্তাতে পালে বোলে প্ৰণৱ আমাৰ ঘৰলৈ পাক এটা মাৰিবা ৰাতিপুৱা পাক এটা মাৰিলোঁ তাৰপিছত বোলে আহাচোন বোলে লৈ পেলাই গোহালি পোৱালৈকে গোহালিত ক'লে বোলে হেৰি নহয় এই অকণমান ইয়াতে বহা মই বোলো কেলে বোলে মই গাখীৰকণ খীৰাই লওঁ গাখীৰকণ খীৰাই পেলাই মোক ক'লে তুমি যোৱাকৈ যোৱা মই গুচি আহিলোঁ তাৰপিছত বোলে কাইলৈ আহিবা তাৰপিছত পিছদিনা গ'লোঁ পিছদিনা গৈ পেলাই গোহালিলৈ লৈ গৈছে বোলে এইডোখৰতে বহা বোলে মই গাখীৰকণ খীৰাই লওঁ বহি দিলোঁ গাখীৰ খীৰালোঁ তেনেকৈ থাকোঁতে 15 দিনমান গ'লোঁ মই গ'লে গোহালিলৈ লৈ যায় হুৱাই গাখীৰ খীৰাই পেলাই আহি মোক কয় বোলে তুমি যোৱাগৈ মই শেষত সুধিলোঁ বোলো কথাটো কি যে মোক আপুনি গোহালিলৈ লৈ আহে আৰু গাখীৰকণ খীৰাই পেলাই লৈ গুচি যায় মোক পঠিয়াই দিয়ে কথাটো কি তাৰ বোলে আমাৰ বোলে গৰুজনী জগিছিলে নহয় বোলে পোৱালিটো ক'লা আছিলে বোলে এই তোমাৰ লিখীয়া একে তুমি যদি কিনাৰত থাকা বোলে গাখীৰ অকণমান বেছিকৈ দিয়ে তাৰপিছত শেষৰ দিনা আকৌ কি হ'ল শুনা মই শেষৰ দিনা ঘটনাটো কৈ দিওঁ নে কম নে নকম তাৰপিছত শেষৰ দিনা আহিবলৈ লৈছোঁ চেলেককৈ মাৰিছে নহয় বিজুলী মই বোলো শুকান বতৰত কিহে মাৰিলে চেলেককৈ তাৰপিছত ইফালে চাইছোঁ সিফালে চাইছোঁ তাহাঁতৰ সৰুজনীয়ে বাৰাণ্ডাৰ পৰা মোলৈ চাই পেলাই হাঁহিছে ময়ো ওলটাই মাৰি দিলোঁ চেলেককৈ তাৰপিছত তিনিআলিয়ে চাইলে তাইও চেলেককৈ মাৰে ময়ো চেলেককৈ মাৰোঁ তাইও চেলেককৈ মাৰে ময়ো চেলেককৈ মাৰোঁ মাৰি কিবা ভাৱ এটা আহিলে শেষত যেনিবা নিজৰ ঘৰ কৰিলোঁ আজি খোলে খালিকৈ কথাটো কৈ দিলোঁ দেই ধন্যবাদ দিয়ক মই মাজতে কথা এটা মই কওঁ দেই ইয়াত যিমানখিনি মানে ভিডিঅ' বনাই আছে যিমানখিনি ইউটিউবাৰ আছে সকলোকে উদ্দেশ্যি এটা কথা কৈছোঁ যিসকলে ভিডিঅ'বিলাক চাব তেওঁলোকেতো বেয়া কমেণ্ট দিবই ভালকৈ জানোৱে আমি গতিকে যিসকলে আমাৰ কমেডি চাই ভাল নাপায় গতিকে তেখেতসকলে আমাৰ ভিডিঅ'বিলাক দেখি স্কিপ কৰি দিয়াটোৱে ভাল গতিকে অন্যথা আৰু বেয়া কমেণ্ট নিদিলেও হ'ব গতিকে সকলোকে মৰম জনাইছোঁ বিয়া পাতিব যে পৰা নাই আপোনালোকক কৈছোঁ যে যোৱাবাৰ মাঘৰ বিহুৰ সময়ত আপোনালোকৰ ওচৰত ছোৱালী এজনীৰ লগত অকণমান আমাৰ মেছেজ চলি আছিলে মিছা কোৱা নাই দেই মেছেজ চলি আছিলে মাঘ বিহুৰ দিনা ৰাতিপুৱা 6টা বজাত মই ভাবিলোঁ তাইক মই মাঘ বিহুৰ শুভেচ্ছাখন দিওঁ কিন্তু তাইয়ে প্ৰথমতে দিলে যে হেপ্পী ভোগালী বিহু তোমাৰ জীৱনটো ভোগেৰে উপচি পৰক মই বোলো ঠিকেই আছে নেক্সট একদম বহাগ বিহুৰ দিনা ৰাতিপুৱা যদি বিশ্বাস কৰে 5:55 উঠি মই ঠিক মেছেজ দিওঁ লিখি একদম টাইপিং কৰি শেষ তাইয়ে দিছে বোলে হেপ্পী ৰঙালী বিহু তোমাৰ জীৱনটো ৰঙেৰে উপচি পৰক তাৰপিছত মই ভাবিছোঁ যে কাতি বিহুৰ দিনা মই প্ৰথম দিম কাতি বিহুৰ দিনা ৰাতি 11:55 মেছেজ লিখি 12টা বজাত তাইক মই মেছেজ পঠিয়াই দিছোঁ তাৰ পিছদিনাৰ পৰা মোক ব্লক কৰি থৈছে মই কি বুলি দিছিলোঁ গম পাই বোলে হেপ্পী কঙালী বিহু তোমাৰ জীৱনটো কঙালীৰে উপচি পৰক জক নহয় ইমানখিনি কথা ক'লে মোৰ আচলতে মই যিমানেই নহওক মোৰ মানে বিয়াখন নাই হোৱা যে মোৰ অলপ প্ৰেমিক ভাৱ এটা মনত থাকেই গতিকে ৰাইজক কৈছোঁ আজিকালি প্ৰেমবোৰ ভাল নহয় আজিকালি প্ৰেম আৰু আগৰ দিনৰ প্ৰেমৰ মাজত বহুত পাৰ্থক্য আহি গ'ল পিকেকাইদেউ সেইটো কিহৰ পাৰ্থক্য আহিলে নহয় আজিকালি প্ৰেম আৰু আগৰ দিনৰ প্ৰেমৰ মাজত পাৰ্থক্য আছে মই নাই পোৱা মোৰ বয়স হ'ল না আছে আজিকালি প্ৰেম তোমাৰ সেই LIC নিচিনা তাৰমানে জিন্দগী কা সাথ ভি মানে আগৰ দিনৰ প্ৰেমৰ কথা কৈছোঁ আগৰ দিনৰ প্ৰেম এনেকুৱা আছিলে যে LIC নিচিনা জিন্দগী কা সাথ ভি জিন্দগী কা বাদ ভি কিন্তু আজিকালি প্ৰেম আকৌ বেলেগ হৈ গ'ল নহয় কেনেকুৱা আজিকালি প্ৰেম তোমাৰ ঘড়ী ডিটাৰজেণ্ট নিৰ্মা পাউডাৰ নিচিনা তাৰমানে পেহলে ইস্তেমাল কৰোঁ ফিৰ বিশ্বাস কৰোঁ মানে মোৰ ছোৱালীবোৰৰ ওপৰত মানে একেবাৰে কনফিডেঞ্চ নাইকিয়া হৈ গৈছে কোনোবা যদি ছোৱালী এজনী ওচৰেদি যদি পাৰ হৈ মিচিকে হাঁহি এটা মাৰি যায় নহয় মোৰ চিধা হাতখন পেনৰ মানে চেণ্ডেললৈ আহে কিজানি চেণ্ডেল খোলা আছে কনফিডেঞ্চ একদম ল' মই তোমাক কি ক'লো আৰু এটা কথা মই ল'ৰা মানে মই ছোৱালী এজনী ভাল পাইছিলোঁ দেই মোক দাদা মই আপোনাক মিছা নকওঁ ছোৱালী এজনী মই ভাল পাওঁতে পাইছিলোঁ ছোৱালী এজনী ভাল পাইছিলোঁ তাই বিয়া ঠিক হ'ল বিয়া আগদিনা তাই ঘৰলৈ গৈছোঁ মই জজচুমত গৈছোঁ তাই দেখি পেলাই মোক কৈছে
কাইলৈ মোৰ বিয়া আজি তুমি মোৰ জীৱনলৈ বোলে কেলে আহিছা কেলে যাব লাগে ন সেইদিনা কেলে যাব লাগে ন মই বোলো মোৰ কেটাৰিঙৰ অৰ্ডাৰ পাইছো তোৰ কাৰণে কি ব্যৱসায় কৰিব নালাগিব নেকি আচ্ছা বাপেকে কেটাৰিঙৰ অৰ্ডাৰ দিছে আচ্ছা যক ময়ো মাজতে এটা কথা এই প্ৰেম প্ৰীতিৰ কথা ক'লে ভাল লাগে দেই আমাৰ নিচিনা বিয়া নপতা ল'ৰাবিলাকৰ কাৰণে মানে কি মই এটা কথা আমাৰ ল'ৰাবিলাকক কওঁ তোমালোকে যোনে যিমান জান খন বুলি নকয় কিয় যোনে যিমান দিম বুলি নকয় কিয় কেৱল কলিজা দিম বুলি ক'লে কেতিয়াও বিশ্বাস নকৰিব কলিজা কোনেও দিব নোৱাৰে কলিজা কেৱল এজনে দিব পাৰে কোনে গম পাইছেনে ব্ৰইলাৰ দোকানীয়ে মাংস বেপাৰীয়ে হয় নে নহয় বাৰু আমাৰ ল'ৰাখিনিক কৈছো দেই মানে ছোৱালীক কৈ আমনি লাগিলে আৰু নহ'ব ল'ৰা পিনৰ পৰা এবাৰ মই ল'ৰাখিনিলৈ এটা কথা কৈছো দেই এইকেইটা দায়ীয়ে গজা নাই এইকেইটা কি ক'ম হা ন হ'লেও গজিলে নি এইটো ধৰা নাই নহয় এই ধৰা কোনোবা যদি কৈছো এই মানে মোৰ লগৰ এজন আছিলে ৰাজস্থানৰ দেই ৰাজস্থানৰ সি হেৰিলৈ গৈছিলে কাশ্মীৰলৈ গৈছে তাৰপৰা মোক আহি পেলাই কৈছে যে কাশ্মীৰত ইমানেই বৰফ বোলে অসমত কি কৰিছ তই কাশ্মীৰলৈ গৈ পেলাই এবাৰ বৰফ চাই আহ তাৰপিছত মই কৈছোঁ তই কি দেখিলি তাত বোলে বৰফেই বৰফ মই বোলো তই সিমান বৰফ কাশ্মীৰত নাই দেখা যিমান আমাৰ ল'ৰাসকলে জানে যিমান আমাৰ মদৰ গিলাচত পৰে হয়নে বাৰু অসমত এই মানে কি এই যোৱা পৰহি ইয়াত থাকি লাভ নাই নামিয়ে যাওঁ যা ক'ত যোৱাগে দেখা নামিব পাৰিম নে মই নমাই দিম এই তাৰ পৰা আকৌ পৰি গ'লে আকৌ দিগদাৰ হ'ব এবাৰ যে মই যে যোৰহাটত যে পৰিছিলো দেখিছিলি নে ষ্টেজত তুলুপকে কৰি পৰিছিলো তলত এই মানুহে যি কমেণ্ট দিছিলে মই বোলে মুঠ খাই কিনে বোলে পৰিলো বোলে অমুক তমুক ধেৰ দিছিলে মানে আপোনালোকৰ কাৰণে নামি গ'লেও প্ৰব্লেম সেই প্ৰব্লেমবিলাক কোনে কৰে গম পাইছেনে এই দাদাসকলে যে ভিডিঅ' যে কৰি আছে যে এই তেখেতসকলে কমেণ্টবিলাক দিয়ে এই মানুহ এজন মানে যোৱা পৰহি আমাৰ ওচৰৰে ধেৰ মাল খায় মানুহজনে মৰিব হ'ল যোৱা পৰহি মৰমৰ অৱস্থা লাষ্ট সময়ত মানে কি মানুহ এজনে সুধিলে যে তোৰ কিবা শেষ ইচ্ছা আছে নেকি তেতিয়া মানুহজনে কৈছে বোলে অৰা মোৰ এটাই শেষ ইচ্ছা আছে মোক নেক্সট জন্মত দৰকাৰ হ'লে ভগৱানে 2টা দাঁত কমকৈ দিয়ক কিন্তু লিভাৰ যাতে মোক 32টা দিয়ে আৰু ৰে গতিকে মই এটাই কথা কওঁ এতিয়া আজিকালি মদৰ দামবিলাক বাঢ়িছে নহয় গতিকে মদ খোৱাটো সকলোৱে বাদ দিব দেই আমাৰ এওঁৰ বাহিৰে চবেই বাদ দিব দেই ন তোমাৰতো বেলেগ বাৰু ৰে তোমাৰতো নাই কোৱা বোলে হাই হয় অঞ্জনা মোৰ দুখৰ বেদনা বাপেৰে দিলে যৌতুকত মোক বাঘৰ বিচনা এতিয়া মদৰ কথাত মানে এতিয়া দুধুৰ মুধুৰ হ'ল খেলটো কি হৈছে গ'ল আছে কথাটো দুধুৰ মুধুৰ হৈছে এতিয়া মদ খালে বোলে ঘৰত গালি পাৰিলে নাখালে বোলে দেশ তললৈ যায় বোলে এতিয়া মই সেইটোৱে কৈছো এতিয়া মানে কি আমাৰ ডেকা ল'ৰাবিলাকৰ তেনেকুৱা আছে মদ খালে ঘৰত গালি পাৰিব আৰু মদ নাখালে দেশখন আকৌ অৰ্থনীতিত মুকুট দাদা শুনা মদ খোৱা কাহিনী এটা কৈছো সেইদিনাখন যে মোৰ লগত কাহিনীটো হ'ল যে আচ্ছা সেই কথাটো ময়ো বুজি নাপালো কথাটো কৈ দিয়া মোৰ আগতে সকলোকে কৈ দিয়া মানে কথাটো এনেকুৱা হ'ল মই সেইদিনাখন আজি 3 দিনমানৰ আগত মানে কিবা বিহু আছিলে অকণমান বেছি হ'ল মানে তাৰপিছত মই ঘৰলৈ গৈছোঁ আৰু ঘৰত গৈ মানুহজনীৰ লগত জোৰ জবৰদস্তি টনা আজোৰা মই বোলো অকণমান খুলি দিয়া নাই তাই নুখুলে মই বোলো একো নহয় অকণমান খুলি দিয়া নাই তাই নুখুলে মই বোলো অকণমান খুলি দিয়া তাই নুখুলে মই নেৰো তাই নুখুলে লাষ্টত অকণমানকৈ খুলি দিলে আৰু কি দৰ্জাখন খুলি দিলে মই যেন তেন সোমাই পেলাই ৱালে চোৱালে ধৰি পেলাই তাকোকে ভাত কেইটামান খাই পেলাই মই শুই দিলোঁ বুজিছে নাই শুই দি ৰাতি ঠিক 12টামান বাজিছে লাগিছে নহয় এই ধূপ সৌ পানী ধূপ লাগিলে মই ৱালে চোৱালে বগাই পেলাই গৈ পেলাই বাথৰুম পালোগৈ মই বাথৰুম পাই পেলাই বাথৰুমত দৰ্জাখন খুলি দিছোঁ দেখি আচৰিত কি হ'ল বাথৰুমত দৰ্জাখন খুলি দিছোঁ লাইট জ্বলি গৈছে
দৰ্জাখন বন্ধ কৰি দিছো লাইট বন্ধ হৈ গৈছে ঘনীয়ে কিবা এটা কি হ'ল দৰ্জাখন খুলি দিছো লাইট জ্বলি গৈছে দৰ্জাখন বন্ধ কৰি দিছো লাইট বন্ধ হৈ গৈছে মই বোলে এইবোৰ মাথা মাৰি লাভ নাই আৰামছে সৌপানীটোক দি দিছো একদম পাতল লাগিছে আহি পেলাই বিচনাত ঢাল পুঙা খাই দি দিছো ৰাতিপুৱা যেতিয়া মানুহজনীয়ে থালচ কাণতলীয়া চৰ দুটা দিছে তেতিয়াই মই সুধিছো বুলি তুমি মোক কেলে মাৰিলা তেতিয়াই মানুহজনীয়ে কৈছে কালি বোলে ৰাতি মই ফ্ৰিজটোতে মুতিলো আকৌ তাতকে ইম্পৰ্টেণ্টটো বেলেগ মই যোৱা পৰহি মানে আপুনি গম নাপায় আপোনাক মই ফোন কৰা নাই আপোনালোকৰ অকণমান আগত মই বিয়া এখন খাব আহিছিলোঁ ছোৱালী এজনী বিয়া আছিলে মই বিয়াখন খাব আছিলে মই বিয়াখন খাব আহিছিলোঁ তাৰপিছত ছোৱালী মানুহৰ বিয়া তাৰপিছতে মই দেখো যে ছোৱালীজনীৰ গলটো এনেকৈ আছে মই তাৰপিছতে দাদাজনক ক'লো বোলে ছোৱালীজনীৰ গলটো এনেকুৱা আছে যে তাইৰ বেমাৰটো জন্মগত নে পিছৰ বাৰু কৈছে কি মই গম নাপাওঁ আপুনি বেলেগক সোধক ভাইটিজনকো মই সুধিলোঁ বোলে এই বেমাৰটো তাইৰ জন্মগত নে পিছত হোৱা কৈছে কি নাই গম নাপাওঁ তাৰপিছত ক'লে কি যে আপুনি কইনাৰ মাকক সোধক মই কইনাৰ মাকক সুধিলোঁ বোলে আপোনালোকৰ যে ছোৱালীজনীয়ে যে গলটো যে বেকা কৰি আছে যে তাইৰ বেমাৰটো জন্মগত নে পিছৰ বাৰু তাৰপিছতে কৈছে যে নহয় তাইৰ জন্মগত না মাজতে যে লকডাউন দিছিলে যে তাৰ আগতে তাই গুৱাহাটীত আছিলে ল'ৰা এজনক ভাল পাইছিলে 3 বছৰ ধৰি তাৰপিছত ঘৰতে লকডাউন পালে যে ফোনত কথা পাতোতে গলটো বেকা হৈ থাকিলে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যিসকল ছোৱালী আছে তেওঁলোকে যেন গল কেতিয়াও যেন বেকা নকৰে আৰু দেই হেডফোন ব্যৱহাৰ কৰে যেন হেডফোন ব্যৱহাৰ কৰিব হেডফোন যাতে ব্যৱহাৰ কৰে আৰু ন হেডফোন ব্যৱহাৰ কৰাও ভাল না আজি ইয়ালৈ আহোঁতেও মোৰ আৰু এটা কাহিনী হ'ল এইটো কৈ সামৰণি মাৰিম আমি লাহেকে মই মানে এইফালৰ পৰা আহি গৈছিলোঁ তিনিআলিটো আছে যে তিনিআলিটোৰ মূৰত মানে ছোৱালী এজনী ইপিনৰ পৰা খোজকাঢ়ি আহিছে মই দোকানতে আকৌ কিবা এটা লৈছিলোঁ এই গুটকা এটা লৈছিলোঁ মই ক'লো নাই ইপিনৰ পৰা ছোৱালী এজনী খোজকাঢ়ি আহিছে মিনি স্কাৰ্ট পিন্ধি আহিছে দেই মই গম নাপাওঁ যে কেলে তোমাক জনাই আহিব লাগিছিলে নি নহ'লেও মই কথাটো কোৱা নাই নাই মিনি স্কাৰ্ট পিন্ধি আহিছে মই ক'লো চেণ্ডেল যিযোৰ পিন্ধিছে মুকুট এটা সমান 3 ফুটমান ওখ সেইযোৰ পিন্ধিবলৈ তাই কিহত উঠি লয় সেইটো মই নাজানো বাৰু চেণ্ডেল যিযোৰ পিন্ধিছে মই ক'লো 3 ফুটমান ওখ মই ওচৰলৈ গৈ সুধিলোঁ যে ভণ্টি তোমাৰ চেণ্ডেলযোৰ ভাল লাগিছে তাৰপৰা কি কৰিলে জান নাই চেণ্ডেলযোৰ খুলি তোমাৰ হাতত ল'লে নহয় চেণ্ডেলযোৰ খুলি তোমাৰ হাতত ল'লে তাৰপৰা মোক কৈছে বোলে 6 নম্বৰ চেণ্ডেল গালত পৰিলে বোলে ভাল লাগিব সেইটো হাঁহিবলগীয়া কথা নি বাৰু লাজ লগা নাই ছোৱালীয়ে চেণ্ডেল খুলি গালত দিম বুলি কৈছে সি আকৌ হাঁহিছে নহয় এইটো কথা কাৰণে মোৰ হহা নাই ন আৰু কি ইয়াৰ পিছৰ পৰ্যায়টোৰ কাৰণে হাঁহি উঠছে ইয়াতে আছে চাগে ছোৱালীজনী ইয়াৰ পৰা যেতিয়া উভতি যাব নহয় মই ফ্ৰকটো ভাল লাগিছে বুলি ক'ম বুলি ভাবিছোঁ বুজি পালো ঐ পালো মই লগ পালো মানুহ কোন চেণ্ডেলযোৰ খুলি যেতিয়া হাতত ল'লে চেণ্ডেলযোৰ খুলি হাতত লৈ পেলাই মোক কৈছে যে 6 নম্বৰ চেণ্ডেল গালত পৰিলে ভাল লাগিব ইয়াৰ পৰা ঘূৰি যাওঁতে যে মই আজি ফ্ৰকটো ভাল লাগিছে বুলি কওঁ তেতিয়া আৰু নহয় পালো নহয় মই পালো নহয় ক্ষীণকে ওখকে নহয় জানো ক্ষীণকে ওখ নহয় জানো মই একদম চিৰিয়াছলি কৈছোঁ মই পাই গ'লোঁ মই তিনিআলিতে পালোঁ পাই পেলাই মোক ক'লে বোলে প্ৰণৱ দা প্ৰগ্ৰেমলৈ যায় নি মই বোলো প্ৰগ্ৰেমলৈ যাওঁ তাৰপিছত মই ক'লোঁ বোলো হেৰি নহয় মই ক'লোঁ ফ্ৰকটো ভাল লাগিছে তোৰ ভাই ফ্ৰকটো ভাল লাগিছে ফ্ৰকটো খুলি পেলাই মোৰ হাতত দি দিলে মই কোননো সেইটো সেই আমাৰ ওচৰৰ মুনু কণ সি ৰীল বনাবলৈ গৈছিলে ফ্ৰক এটা পিন্ধি পেলাই